নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' আজিৰ দিনটো গোটেই দেশৰ বাবে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন ক'বলৈ গ'লে আজিৰ দিনটোত দেশবাসীৰ প্ৰতীক্ষাৰ অন্ত পৰিল আৰম্ভ হ'ল কোভিড-19ৰ মূল যুঁজখন ভেকচিনেশ্যন আজিৰ পৰা আৰম্ভ হৈ গৈছে দেশজুৰি আৰম্ভ হ'ল বিশ্বৰ সৰ্ববৃহৎ এই কোভিড টিকাকৰণ প্ৰক্ৰিয়া কৰোনাৰ দুটা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হ'ল ভাৰতবৰ্ষত আৰু প্ৰথমে স্বাস্থ্যকৰ্মী বা চিকিৎসকসকলৰ সৈতে নাৰ্ছসকলৰ সৈতে চিকিৎসাকৰ্মীসকলৰ সৈতে আৰম্ভ হ'ল এই বৃহৎ অভিযান যি টিকাকৰণ অভিযান সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ ৰিমোট কণ্ট্ৰলৰ বুটাম টিপি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিলে আনুষ্ঠানিকভাৱে এই গোটেই টিকাকৰণ প্ৰক্ৰিয়া লগে লগে দেশীয়ভাৱে প্ৰস্তুত কৰা কোভিড প্ৰতিষেধক প্ৰদান কৰা বিশ্বৰ চতুৰ্থখন দেশত পৰিণত হ'ল ভাৰত টিকাকৰণ অভিযানৰ শুভাৰম্ভণি কৰি দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লগতে অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিন ৰাতি একাকাৰ কৰি ভেকচিন প্ৰস্তুত কৰি উলিওৱা যিসকল দেশৰ বিজ্ঞানী আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলে প্ৰশংসাৰে উপচাই পেলাইছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰীয়ে আমাক আত্মনিৰ্ভৰ কৰাৰ উদাহৰণ হ'ল আত্মনিৰ্ভৰ ভাৰতৰ মেড ইন ইণ্ডিয়া ভেকচিন আজি তেওঁ ভাষণ প্ৰসংগত এইখিনি কথা উল্লেখ কৰে টিকাকৰণৰ শুভাৰম্ভণি কৰি মোদীৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ ঘোষণা যে কৰোনা সংক্ৰমণৰ অধিক সম্ভাৱনা থকা যিসকল লোক আছে তেওঁলোকক প্ৰথমে দিয়া হ'ব কোভিডৰ চিটা দুটাকৈ ড'জ থাকিব কৰোনা ভাইৰাছৰ আৰু এই দুটাকৈ ড'জ 28 দিনৰ মূৰত দিয়া হ'ব মুঠৰ ওপৰত আজি গোটেই দিনটোত এই আজিৰ তাৰিখত 16 জানুৱাৰীৰ দিনটো গোটেই বিশ্ববাসীৰ মাজত দেশত সৰ্ববৃহৎ ভেকচিনেশ্যন ড্ৰাইভ বা টিকাকৰণৰ অভিযান আৰম্ভ হ'ল আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ল দেশবাসীৰ প্ৰতীক্ষাৰ অন্ত কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতৰ ব্ৰহ্মাস্ত্ৰ দেশত বিশ্বৰ সৰ্ববৃহৎ কোভিড টিকাকৰণৰ শুভাৰম্ভ দেশজুৰি আৰম্ভ কৰোনাৰ দুটা প্ৰতিষেধক প্ৰদান অভিযান প্ৰধানমন্ত্ৰীয়ে ৰিমোট কণ্ট্ৰলৰ বুটাম টিপাৰ লগে লগে দেশজুৰি আৰম্ভ হ'ল মহামাৰী কৰোনাৰ প্ৰতিষেধক প্ৰদান অভিযান सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया লগে লগে দেশীয়ভাৱে প্ৰস্তুত কৰা কোভিড প্ৰতিষেধক প্ৰদান কৰা বিশ্বৰ চতুৰ্থ দেশত পৰিণত হ'ল ভাৰতবৰ্ষ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি দেশবাসীক অভিনন্দন জনাই অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ দিন ৰাতি একাকাৰ কৰি কোভিড যুদ্ধত অৱতীৰ্ণ হোৱা কোভিড যোদ্ধাসকলৰ লগতে ভেকচিন প্ৰস্তুত কৰি উলিওৱা দেশৰ বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ মোদীৰ মন্তব্য মহামাৰীয়ে আমাক আত্মনিৰ্ভৰ কৰাৰ উদাহৰণ হ'ল আত্মনিৰ্ভৰ ভাৰতৰ মেড ইন ইণ্ডিয়া ভেকচিন টিকাকৰণৰ শুভাৰম্ভণি কৰিয়েই মোদীৰ ঘোষণা কৰোনা সংক্ৰমণৰ অধিক সম্ভাৱনা থকাসকলক প্ৰথমে দিয়া হ'ব কোভিড চিটা आज वो वैज्ञानिक वैक्सीन रिसर्च से जुड़े अनेकों लोग विशेष रूप से प्रशंसा के हकदार हैं इतने कम समय में दो मेड इन इंडिया वैक्सीन तैयार हुई है ये भारत के सामर्थ्य भारत की वैज्ञानिक दक्षता भारत के टैलेंट का जीता जागता सबूत है जिसे सबसे ज्यादा जरूरी है उसे सबसे पहले कोरोना का टीका लगेगा जिसे कोरोना संक्रमण का रिस्क सबसे ज्यादा है उसे पहले टीका लगेगा আনহাতে কোভিড ভেকচিনক লৈ দেশবাসীক অভয়দান প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ভাৰতত প্ৰস্তুত কৰা ভেকচিন সুৰক্ষিত আৰু কাৰ্যক্ষম এই টিকাকৰণ অভিযানে ভাৰতবৰ্ষৰ সামৰ্থ্যক প্ৰতিপন্ন কৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় বিশ্বৰ ভেকচিন নিৰ্মাতাৰ নায়কত পৰিণত ভাৰত भारत के वैक्सीन वैज्ञानिक हमारा मेडिकल सिस्टम भारत की प्रक्रिया की पूरे विश्व में बहुत विश्वसनीयता है
हमने ये विश्वास अपने ट्रैक रिकॉर्ड से हासिल किया है। दुनिया का ये विश्वास मेड इन इंडिया कोरोना वैक्सीन में और मजबूत होने वाला है। ये भारतीय वैक्सीन विदेशी वैक्सीनों की तुलना में बहुत सस्ती है। ইফালে ভেকচিন ললেও কোভিড বিধি মানি চলিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। इन सभी को ভেকচিন লোৱাৰ ক্ষেত্ৰতো বিশেষ সতৰ্ক হ'বলৈ আহ্বান জনাই মোদীয়ে কয়, প্ৰথম পালি প্ৰতিষেধক লৈ দ্বিতীয় পালি নললে লাভ নহ'ব, কাৰণ দ্বিতীয় প্ৰতিষেধক লোৱাৰ পিছতহে ভেকচিনৰ প্ৰতিৰোধ আৰম্ভ হ'ব। লকডাউন, জনতা কাৰফিউৰ দৰে কঠিন প্ৰত্যাহ্বান ধৈৰ্য সহকাৰে জয় কৰা দেশবাসীক টিকাকৰণ অভিযানৰ সময়তো ধৈৰ্য ধৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। आप कल्पना कर सकते हैं। ये बात फिर याद दिलाना चाहता हूं कि कोरोना वैक्सीन की 2 डोज लगनी बहुत जरूरी है। 1 डोज ले लिया और फिर भूल गए, ऐसा गलती मत करना। और जैसा एक्सपर्ट्स कह रहे हैं, पहली और दूसरी डोज के बीच लगभग 1 महीने का अंतराल भी रखा जाएगा। दूसरी डोज लगाने के 2 हफ्ते बाद ही आपके शरीर में कोरोना के विरुद्ध जरूरी शक्ति विकसित हो पाएगी। मेरे प्यारे देश, দিল্লীত প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাকৰণ অভিযানৰ শুভাৰম্ভণি কৰাৰ লগে লগে দেশজুৰি আৰম্ভ হয় কৰোনাৰ প্ৰতিষেধক প্ৰদান। দিল্লীৰ এইমছত প্ৰদান কৰা হয় প্ৰথমটো ভেকচিন। এইমছত মনীষ কুমাৰ নামৰ চাফাই কৰ্মীগৰাকী কোভিড ভেকচিন লোৱা দেশৰ প্ৰথমগৰাকী লোকত পৰিণত হয়। প্ৰথম দিনা দেশৰ 3 লাখ স্বাস্থ্যকৰ্মীক দিয়া হয় কোভিড ছিটা। দেশৰ 3000 কেন্দ্ৰত আৰম্ভ টিকাকৰণ। প্ৰতিটো কেন্দ্ৰত প্ৰথম দিনা 100 জনকৈ লোকক দিয়া হয় ছিটা। দেশত কোভিড টিকাকৰণৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা, ভাৰতে যিহেতু বিশ্বৰ 150খন দেশলৈ জীৱনদায়িনী ঔষধ যোগান ধৰে, তেনে ক্ষেত্ৰত ভাৰতে দেশবাসীৰ লগতে আন আন দেশসমূহৰ জনতাৰ প্ৰাণ ৰক্ষাৰ বাবেও যথাসম্ভৱ প্ৰচেষ্টা কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথম দিনাই কৰোনাৰ ভেকচিন ললে কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে তেওঁলোকৰ ভেকচিন লোৱাৰ পিছৰ তেওঁলোকৰ অভিজ্ঞতা, প্ৰথম দিনাই ভেকচিন লৈ নিজকে সৌভাগ্যৱান বুলি কৈছে। ৰাইজলৈ তেওঁলোকে ভয় শংকা নকৰি ভেকচিন ল'বলৈ ওলাই আহিবলৈ, নিৰ্ভয় ওলাই আহিবলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু দুগৰাকীকৈ তেনে বিশিষ্ট চিকিৎসক এই মুহূৰ্তত আমাৰ সৈতে আছে, সংযুক্ত হৈছে গুৱাহাটীৰ পৰা বিশিষ্ট চিকিৎসক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। আৰু আনহাতে যোৰহাটৰ পৰা তেখেতে যোৰহাটত প্ৰথমটো চিটা লৈছে। যোৰহাটৰ পৰা বিশিষ্ট চিকিৎসক ডক্টৰ দীপক শৰ্মা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে, স্বাগতম জনাইছো আপোনাকো। মই প্ৰথমে ডক্টৰ বৰা আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিম এই প্ৰশ্নলৈ। প্ৰথম অভিজ্ঞতা, আপুনি গোটেই টীম 12 গৰাকীকৈ আপোনালোক চিকিৎসকক, জ্যেষ্ঠ চিকিৎসকক আমন্ত্ৰণ জনোৱা হৈছিল চৰকাৰৰ ফালৰ পৰা, আপোনালোকে প্ৰথমটো ভেকচিন ল'লে, তাৰপিছত আপোনালোকৰ অভিজ্ঞতাখিনি জানিবলৈ বিচাৰিম। প্ৰথমে চাওক, আজিৰ দিনটো ইমানেই গুৰুত্বপূৰ্ণ যে আমাৰ গোটেই ভাৰতবাসীয়ে কোভিড আৰম্ভ হোৱাৰ পৰা অতি অধীৰ আগ্ৰহেৰে এই দিনটোৰ বাবে ৰৈ আছিল। অসমতো আমি এই দিনটোৰ বাবে ৰৈ আছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে আজি এই প্ৰথম টিকাকৰণত তাৰে এজন অংশীদাৰ হ'বলৈ পাই মই নিজকে অত্যন্ত ধন্য মানিছোঁ। প্ৰায় 11:30 পিছত আমাৰ টিকাকৰণ প্ৰক্ৰিয়াটো গুৱাহাটী মেডিকেল কলেজত আৰম্ভ হ'ল আৰু মই টিকা লোৱা দ্বিতীয়জন চিকিৎসক। এই টিকাটো লৈ পেলাই মোৰ এতিয়ালৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই, লোৱাৰ পিছত হোৱা নাই, পৰৱৰ্তী সময়তো হোৱা নাই। গতিকে এই ভেকচিনটো মই ভাবোঁ অত্যন্ত ছেফ বা ইয়াৰ কোনো বিপদ নাই। গতিকে ৰাইজলৈ মই আহ্বান জনাওঁ যাতে আপোনালোকে সুবিধা পালেই এই ভেকচিনটো লোৱাৰ ক্ষেত্ৰত সচেষ্ট হয়। আৰু এটা কথা কিন্তু নাপাহৰিব, যাতে ভেকচিনটো শেষ কথা নহয়। ভেকচিন লোৱাৰ পিছতো
যেনেকৈ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছে তেনেধৰণে ল'বলগীয়া গোটেইখিনি সাৱধানতা লৈ থাকিব লাগিব, যেনে মাস্ক পিন্ধা, চেনিটাইজেশ্যন কৰা, সামাজিক দূৰত্ব বজাই ৰখা ইত্যাদি ইত্যাদি গোটেইখিনি। গতিকে আজি অনুভৱটো দীপক শৰ্মা যিহেতু তেওঁ যোৰহাটৰ ভিতৰত তেওঁ প্ৰথমটো প্ৰতিষেধক তেওঁ লৈছে, মই তেওঁৰ অভিজ্ঞতা জানিবলৈ বিচাৰিম। ডক্টৰ শৰ্মা, আপুনি প্ৰতিষেধক ল'লে, ভেকচিন ল'লে আৰু বহুদিনীয়া অপেক্ষা আছিল, এখন যি অতিমাৰীৰ মাজত বিশ্ববাসীয়ে যুঁজি আছে তাৰ মাজত এয়া গোটেই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ এই ভেকচিনেশ্যন ড্ৰাইভ। আপুনি যোৰহাটত প্ৰথমটো চিটা ল'লে, প্ৰথমটো প্ৰতিষেধক ল'লে, তাৰপিছত আপোনাৰ অভিজ্ঞতা। সম্ভৱতঃ মই পুনৰ ডক্টৰ বৰাৰ ওচৰলৈ যাবলৈ লাগিব। ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, আপুনি কৈছে যে আপুনি দ্বিতীয়গৰাকী ব্যক্তি, প্ৰথম ডক্টৰ উমেশ শৰ্মাই তেখেতে ল'লে ভেকচিন, তাৰপিছত আপুনি। এতিয়া ভেকচিন লোৱাৰ এই যি প্ৰক্ৰিয়া, আমি জানিব পৰা মতে প্ৰথম পৰ্যায়ত গোটেই ৰাজ্যত প্ৰায় 3 লাখ লোকক ভেকচিন দিয়া হ'ব। তাৰ ভিতৰত প্ৰথমে চিকিৎসা কৰ্মীসকল বা স্বাস্থ্য কৰ্মীসকল থাকিব, তাৰপিছত ফ্ৰণ্টলাইন কৰ্মীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া এই গোটেই প্ৰক্ৰিয়াটো কিমান সময় লাগিব বা কি ধৰণে আগবঢ়াই নিয়া হ'ব, সেই বিষয়ে যদি আমি অকণমান আপোনাৰ পৰা জানিব পাৰোঁ। চাওক, আজি গুৱাহাটী মেডিকেল কলেজত 100জন ৰোগীক প্ৰথম টীকাকৰণ কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত য'ত য'ত টীকাকৰণ হৈছে 56 ঠাইত বোধ কৰোঁ, তাত এটা লক্ষ্য বান্ধি দিয়া হৈছে যে আজি ইমান দিন কৰা হ'ব। এনেকৈ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ 30 কোটি মানুহৰ টীকাকৰণ সম্ভৱপৰ হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে এটা কৰি গৈছে, সিদ্ধান্ত লৈছে। আৰু এইটো ৰাইজে কিমান ধৰণে গ্ৰহণ কৰে, কিমান টীকা ল'বলৈ আহে, এই বহুবিলাক কথাৰ ওপৰত, কাৰকৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু মই ভাবোঁ যে ভাৰতৰ ৰাইজে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু খুব সুন্দৰকৈ টীকাকৰণ, যি ধৰণে আমাৰ পৰিকল্পনা আছে যে আগষ্ট মাহৰ ভিতৰত আমি 30 কোটি মানুহক টীকা দিম, সেই পৰিকল্পনা আমি সফল হ'ম। হয়, বহুজনৰে মনত হয়তো কিবা ভয় বা শংকা থাকিব পাৰে যে ভেকচিন লোৱাৰ পিছত জ্বৰ হ'ব নেকি, বা ভেকচিন লোৱাৰ পিছত সামান্য কিবা এটা অসুবিধা মই পাম নেকি। আপোনালোকে আটাইকেইগৰাকী চিকিৎসকে আপোনালোকে নিৰ্ভয়ে ৰাইজক ওলাই আহিবলৈ আৰু ভেকচিন ল'বলৈ আপোনালোকে আহ্বান জনাইছে। তথাপিও যিখিনি শংকা থাকিব পাৰে সেই সন্দৰ্ভত কি ক'ব, ৰাইজক কি ক'ব? চাওক, ভেকচিন এটা দিলে সামান্য কিছু তাৰ প্ৰতিক্ৰিয়া কাৰোবাৰ হ'ব পাৰে, সকলোৰে হ'ব বুলি কথা নাই। তাৰ ভিতৰত অকণমান বিষ, জ্বৰ, বমি ভাৱ লগা, বমি হোৱা, অকণমান দুৰ্বলতা লগা, তেনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু সি অতি সামান্য। আৰু কিছুমান মানুহৰ যিবিলাকৰ সাংঘাতিক এলাৰ্জি থাকে, তেনেকুৱা ধৰণৰ মানুহৰ অকণমান আকস্মিক তেনেকুৱা এলাৰ্জিক হেৰি হ'ব পাৰে। কিন্তু চৰকাৰী প্ৰত্যেকটো টীকাকৰণ কেন্দ্ৰতে তেনেকুৱা ধৰণৰ প্ৰয়োজন হ'লে সকলো প্ৰাথমিক চিকিৎসা দিয়াৰ ব্যৱস্থা ইতিমধ্যে নিপানীকে কৰা হৈছে। তাৰ কিট পৰ্যন্ত ৰেডি কৰি ৰখা হৈছে, মানুহবিলাকক প্ৰশিক্ষণ দি থোৱা হৈছে, যাতে তেনেকুৱা এটা হেৰি হ'লে একো অসুবিধা নহয়। মই ভাবোঁ আমাৰ যিকেইজন চিকিৎসকে আজি ল'লে প্ৰথম 12 জনৰ, তেওঁলোকৰ কাৰো একো সামান্যতম হেৰি হোৱা নাই, মোৰ নিজৰো হোৱা নাই। গতিকে এইটো খুব ৰেয়াৰ, অকণমান হ'ব পাৰে কাৰোবাৰ, কিন্তু সেই বহুতৰ আকৌ ভয়তো হয়। গতিকে সেইকাৰণে টীকাকৰণটো এটা নিৰ্ভৰযোগ্য আৰু ছেফ বা বিপদমুক্ত এটা ব্যৱস্থা। এইটোত মানুহে ভয় কৰিব নালাগে আৰু ইয়াৰ কাৰণে আগবাঢ়ি আহিব লাগে। হয়, মই এই মুহূৰ্তত সংযুক্ত হ'বলৈ বিচাৰিম ডক্টৰ উমেশ শৰ্মাৰ সৈতে। উমেশ চন্দ্ৰ শৰ্মা, তেখেতে প্ৰথমগৰাকী ৰাজ্যত ব্যক্তি যিয়ে
টিকা লৈছে বা যিয়ে ভেকচিন লৈছে ডক্টৰ শৰ্মা আপোনাক স্বাগতম জনাইছো আমি কালিও কথা পাতিছিলো আপুনি যথেষ্ট উৎসাহী হৈ আছিল কালি আমাৰ হৈতে যেতিয়া বাৰ্তালাপ হৈছিল আজি আপুনি ভেকচিন ললে তাৰ পিছত আপোনাৰ অনুভৱ কি ধৰণৰ নাই আসলতে যোৱা কেইমাহ মানৰ পৰা আমি মানে অপেক্ষা কৰি আছিলো যে এই কোভিড-19 যিটো আমি সাধাৰণতে কৰোনা বুলি কৈ আছো এই কৰোনা বেমাৰটোৰ প্ৰতি সকলোৰে এটা বিৰক্তি ভাৱ আহি গৈছিল কাৰণ ওলাব নোৱাৰি এটা মানে এণ্টাৰটেইনমেণ্ট যাব নোৱাৰি কোনো ধৰণৰ ফাংচন এটেণ্ড কৰিব নোৱাৰি আৰু নানা ধৰণৰ ঘৰুৱা সমস্যাবিলাক আহি গ'ল অৰ্থনৈতিক দিশটো বাৰু মই এতিয়া আলোচনা নকৰোঁ কিন্তু এতিয়া আমি ৰৈ আছো যে ভেকচিনটো কেতিয়া ওলাব এতিয়া শেষ মুহূৰ্তত এই 2021 চনৰ আগভাগতে ভেকচিনটো আহিল আৰু সেইটো লোৱাৰ কাৰণে আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰে সুবিধা কৰি দিলে পৰ্যায়ক্ৰমে গতিকে আজিৰ এই দিনটো এটা পবিত্ৰ দিন আৰু এই দিনটোৰ আজি পুৱাৰ মুহূৰ্তটো এটা বিশেষ মুহূৰ্ত আৰু এই ভেকচিনটো লোৱাৰ মোৰ প্ৰথমজন ব্যক্তি হিচাপে সৌভাগ্য হ'ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আমন্ত্ৰণ মৰ্মে ভেকচিনটো লৈ মই মনদিনা যদি গাটো অলপ কিবা লাগিও আছিল আজি মই ভালে পোৱা যেন লাগিছে মোৰ মানে ভেকচিনৰ প্ৰতি বেজিটোৰ প্ৰতি মোৰ কোনো ধৰণৰ চিন্তা আহাই নাই মোৰ জেগাত বেজি দিছে এই অভিজ্ঞতাটো এনেকুৱা হয়তো হ'ব পাৰে যে আজি ইমান দিনৰ পৰা উৎসাহেৰে ৰৈ আছিলো গতিকে বেজিটো পাই পেলাই ভাল লাগিছে মনত এটা কনফিডেন্স আহিছে মনত এটা আশাৰ সৃষ্টি হৈছে যে কেইদিনমান পিছৰ পৰা একেবাৰে ফ্ৰীলি ঘূৰিব পাৰিম কিন্তু ভেকচিনটো লৈ পেলাই যে একেবাৰে মই সন্তুষ্ট হ'ব লাগিব সেইটো কথা নহয় কাৰণ লগে লগে এই যিকোনো শত্ৰুক দমন কৰাৰ কাৰণে নানা ধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰিব লগা হয় গতিকে এই ভেকচিনটো এটা অস্ত্ৰ ইয়াৰ লগত আমাৰ আগৰ যেনেকৈ মাস্ক ব্যৱহাৰ কৰি আছিলো আমি যেনেকৈ ফিজিকেল ডিষ্টেন্সিং যিটো আমি ছ'চিয়েল ডিষ্টেন্সিং বুলি কয় মেইনটেইন কৰিছো চেনিটাইজাৰ ইউজ কৰিছো এইবিলাক গোটেইখিনি বস্তু ফ'ল' কৰিব লাগিব আৰু কিন্তু এই ভেকচিন ওলোৱাৰ প্ৰচেছটোৰ সময়তে নানা ধৰণৰ কথা আলোচনা হ'ল মিডিয়াতে হওক বা কিবা কিবি যে কিছুমান অপপ্ৰচাৰ চলোৱা হ'ল উৰা বাতৰি দিয়া হ'ল এতিয়াও সেই সম্ভাৱনা নুই কৰিব নোৱাৰি কিন্তু মই এইটো ক'ব গৈছো যে মোৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছো যে যিকোনো সৰু সুৰা সমস্যা হ'লেও এইটো একো গুৰুতৰ নহয় কোনো ভয় কৰিব নালাগে কোনো শংকা কৰিব নালাগে যেতিয়া ৰাইজৰ পাল আহিব তেতিয়া যাৰ ভাগত যেতিয়া পাল পৰিব বিনা শংকাই বিনা দ্বিধাই ইয়াক ল'ব পাৰে আৰু ইয়াৰ পৰা যে একো অন্যায় নহয় আমি তাৰ প্ৰমাণ আমি ডক্টৰ বৰাইও কৈছে যে আমি পুৱাই লোৱা ভেকচিনৰ এতিয়ালৈকে কোনো ফিলিঙে হোৱা নাই আৰু কেতিয়াবা যদি কিবা হয় এইটো সৰু সুৰা কিবা এটা হ'ব সেইটো একো গুৰুতৰ নহয় গতিকে মই সমূহ ৰাইজক আশ্বাস দিব খোজো যে ভেকচিনৰ প্ৰতি যাতে কোনো শংকা নাথাকে আপুনি অৰ্থাৎ ক'ব বিচাৰিছে কোনো ভয় শংকা নকৰাকৈ ভেকচিন ল'বলৈ ওলাই আহিব যেতিয়া চৰকাৰে পৰ্যায়ক্ৰমে ঠিক কৰিব যে কাক কেতিয়া ভেকচিন দিয়া হ'ব মই পুনৰ এইখিনি কথা পাতিম আপোনালোকৰ পৰা আৰু কিছু কথা আমি জানিবলগীয়া আছে কিন্তু সময় এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে যোৰহাটৰ পৰা ডক্টৰ দীপক শৰ্মা আছে তেওঁৰো আমি অনুভৱ জানিবলৈ যত্ন কৰিম বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো আজি দেশজুৰি আৰম্ভ হৈ গৈছে কোভিডৰ টিকাকৰণ প্ৰক্ৰিয়া এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব আৰু পোনপ্ৰথমে 3 কোটি যি স্বাস্থ্যকৰ্মী চিকিৎসা কৰ্মী তেওঁলোকক প্ৰথমে ভেকচিন দিয়া হ'ব ফ্ৰণ্টলাইন কৰ্মীসকলক ভেকচিন দিয়া হ'ব আৰু তাৰ পিছত বাকিখিনি সাধাৰণ লোকক যিখিনি কিছু ক্ৰাইটেৰিয়া আছে কিছু কেটেগৰী আছে সেই লোকসকলক পৰ্যায়ক্ৰমে প্ৰতিষেধক প্ৰদান কৰা হ'ব যোৰহাটলৈ যাম যোৰহাটৰ পৰা ডক্টৰ দীপক শৰ্মা আমাৰ সৈতে সংযুক্ত হৈ আছে ডক্টৰ শৰ্মা আপোনাক স্বাগতম জনাইছো পুনৰবাৰ মোৰ প্ৰশ্নটো হৈছে আপুনি ভেকচিন লৈছে আপুনি কেনেকুৱা অনুভৱ কৰিছে আৰু বিশেষকৈ অপপ্ৰচাৰ বা কিবা এটা অপপ্ৰচাৰ হ'ব পাৰে বুলি কৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেনেধৰণৰ অপপ্ৰচাৰৰ পৰা বাচি থাকিবলৈ কথাখিনি কৈছে ৰাইজলৈ আহ্বান জনাইছে এই গোটেইখিনিৰ বিষয়ে আপুনি কি কয় হয় প্ৰথম কথা ক'লো যে আপুনি শুনিছে বোধহয় এবাৰ মোক প্ৰথম কথা ক'লো যে আজি মই ভেকচিনটো ল'বলৈ পাই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ বহুত দিনৰ পৰা আশা কৰি আছিলোঁ ভেকচিনটো কেতিয়া আহিব বুলি আৰু এতিয়া অৱশেষত আহিলে এই কথাটোৱে প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষ বহুতখিনি স্বাস্থ্য বিজ্ঞানত বহুতখিনি আগবাঢ়ি গ'ল আৰু তাৰ আমি সেইটো আমি সমভাগী হ'বলৈ পাই খুব গৌৰৱান্বিত হৈছোঁ দ্বিতীয় কথা হ'ল যে ডক্টৰ বৰা আৰু ডক্টৰ শৰ্মাই মোৰ বন্ধুবৰ ডক্টৰ শৰ্মাই কৈয়ে গৈছে যে ভেকচিনটো খুব ছেফ তাৰ কোনো সন্দেহ নাই অলৰেডি ইতিমধ্যে ইউকেটো প্ৰায় 30 লাখ মানুহক অলৰেডি ভেকচিনটো দিয়া গৈছে আৰু কোনো মেজৰ কমপ্লিকেশ্যন কাৰো একেবাৰে হোৱা নাই আৰু এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে মোৰতো মই একো ফিলেই কৰা নাই এতিয়ালৈকে মই ভেকচিন ল'লোঁ আধা ঘণ্টাৰ পিছত মই কাম কৰিলোঁ দিনটো কাম কৰি এতিয়া আপোনালোকৰ আগলৈ আহিছোঁ গতিকে এইটো অতি ছেফ ভেকচিন এইটো কোনো সন্দেহ নাই
দ্বিতীয় কথা যোৰহাটত যি ধৰণে বস্তুখিনি আগবঢ়াই নিলে তাৰ কাৰণে আমি যোৰহাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যোৰহাটৰ জইণ্ট ডাইৰেক্টৰ ডক্টৰ শইকীয়া আৰু ইমিউনাইজেশ্যন অফিচাৰ মঞ্জুলা হাজৰিকাৰ ওচৰত আমি কৃতজ্ঞ তেওঁলোকে খুব সুন্দৰভাৱে সংঘবদ্ধভাৱে কামখিনি কৰিলে আৰু যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট আৰু প্ৰিন্সিপালো এইখিনি খুব আগুৱাই নিলে এই এটা কথা ঠিক এই ছ'চিয়েল মিডিয়াত বহুতখিনি অপপ্ৰচাৰ হৈছে এইটো কিন্তু মই ভাবোঁ যে ডেট ইজ এ ক্ৰিমিনেল এক্টিভিটি ইজ ক্ৰিমিনেলিটি যে এই অপপ্ৰচাৰটো কিন্তু কেতিয়াও হ'ব নাপায় কাৰণ ইয়াত বহুত মানুহক অপকাৰ কৰিব কাৰণ এই ভেকচিনটো অতি ছেফ আৰু এইটো আমাৰ এটা সামাজিক দায়িত্ব হ'ব লাগে যে আমাৰ নিজকে প্ৰটেক্ট কৰাটোৱেই নহয় আমি যেতিয়া সবকে আমি ভ্যাকসিন দিব পাৰো তেতিয়ালে এটা হাৰ্ড ইমিউনিটি বুলি যেটো কয় হেতু আহি যাব আমাৰ সমাজলে আৰু তেতিয়াহে আমি ইয়াক প্ৰতিহত কৰিব পাৰিম এই কথাটো খুবেই দৰকাৰী কথা আৰু এই কাৰণে আমি বিশিষ্ট চিকিৎসক যেহেতু এই অনুষ্ঠানত আছে নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰা এই মুহূৰ্তত সংযুক্ত হৈছে নীলোৎপলৰ সৈতে কিছু লোক আছে আৰু তেওঁলোকৰ মনত আজি যেহেতু এটা গুৰুত্বপূৰ্ণ দিন আজি ভ্যাকচিনেশন প্ৰক্ৰিয়া আৰম্ভ হৈছে তেওঁলোকৰ মনত কিছু প্ৰশ্ন আছে নীলোৎপল আপোনাৰ ওচৰলৈ আহিছো হয় নিশ্চয় গীতাশ্ৰী আমাৰ লগত আজি কেইবাগৰাকী সাংবাদিক আছে আমি নগাঁও প্ৰেছ ক্লাবত আছোঁ কাৰণ যিহেতু সাংবাদিকসকলেও কোভিড-19ৰ যি ভয়াৱহতাৰ সময়ত যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰিছিলে যথেষ্ট জীৱনক বৰ্তমান তেওঁলোকে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি কাম কৰিছিলে আমি সাংবাদিকসকলৰ মনত যথেষ্ট প্ৰশ্ন আছে আমি তেওঁলোকৰ পৰা চেষ্টা কৰিম প্ৰথম বিজু গোহাঁই আমাৰ বিজু গোহাঁইৰ পৰা চেষ্টা কৰিম বিজু তিনিগৰাকীকৈ চিকিৎসক আছে আমাৰ আজি নিউজ 18 অসম নৰ্থ-ইষ্টত আপোনাৰ মনত কি প্ৰশ্ন আছে কাৰণ যিহেতু ভেকচিন লৈ পেলাই বিভিন্ন অপপ্ৰচাৰ হৈছে সামাজিক মাধ্যমত আপুনি কি আপোনাৰ বিশেষকৈ এইটো প্ৰশ্নই হৈছে যে ভেকচিন লোৱাৰ পিছত কিবা তাৰ ছাইড এফেক্ট আছে নেকি বা কেনেকুৱা ধৰণৰ সতৰ্কমূলক মানে সতৰ্ককৈ থাকিব লাগিব সেইবিলাক ধৰণৰ প্ৰশ্ন উঠিছে বিশেষকৈ এইটো জানিব বিচাৰে যে ভেকচিনৰ কিবা ছাইড এফেক্ট আছে নেকি নিশ্চয় ভেকচিনৰ ছাইড এফেক্ট আছে নেকি জানিব বিচাৰিছে ভেকচিনৰ কিবা ছাইড এফেক্ট মই প্ৰথম প্ৰশ্নটো লৈ মই ডক্টৰ বৰাৰ ওচৰলৈ যাম বৰা ডাঙৰীয়া এটা প্ৰশ্ন আহিছে যে কি ভেকচিন লোৱাৰ পিছত কিবা ছাইড এফেক্ট হ'ব নেকি কিবা অকণমান আপোনালোকে ইতিমধ্যে এইখিনি কথা কৈছে কিন্তু তাৰ পিছতো তেওঁলোকে জানিবলৈ বিচাৰিছে কিবা বিশেষ ধৰণে সতৰ্ক হৈ থাকিব লাগিব নেকি ভেকচিন লোৱাৰ পিছত ডক্টৰ ধ্ৰুৱজ্যোতি বৰা প্ৰথম কথা হ'ল মই ইতিমধ্যে কৈছোঁই যে এই ভেকচিন এটা লোৱাৰ পিছত যিকোনো ভেকচিন পলিঅ' লোৱাৰ পিছত বা অন্য ভেকচিন লোৱাৰ পিছতো সামান্য প্ৰতিক্ৰিয়া মানুহৰ মাজত হ'ব পাৰে আৰু এই কৰোনা ভেকচিন ল'লেও হ'ব পাৰে কিন্তু সেই প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ সেই প্ৰতিক্ৰিয়া হ'ল যে অকণমান বিষ হ'ব পাৰে অকণমান জ্বৰ ভাৱ হ'ব পাৰে 1 ডিগ্ৰী জ্বৰ উঠিব পাৰে অকমান বমি ভাব লাগিব পাৰে কাৰোবাৰ হয়তো বমিও হ'ব পাৰে অকমান দুৰ্বলও অনুভৱ কৰিব পাৰে কিন্তু এইবিলাক ইমান যে মানে মাইল্ড যে এইবিলাক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই খুব বেছি এটা পেৰাচিটামল জ্বৰ আহিলে পেৰাচিটামল টেবলেট এটা খালেই সেইটো ঠিক হৈ যায় আৰু তাৰ সম্পূৰ্ণ ব্যৱস্থা আনকি যদি কিবা আকস্মিক দুৰ্ঘটনাও হয় তাৰো সম্পূৰ্ণ ব্যৱস্থা চৰকাৰী টিকাকৰণ কেন্দ্ৰবিলাকত প্ৰস্তুত কৰি ৰখা হৈছে মানুহ প্ৰশিক্ষিত কৰি ৰখা হৈছে চিকিৎসক ধাত্ৰী সকলোকে এই বিষয়ে প্ৰশিক্ষিত কৰা হৈছে আৰু দীৰ্ঘম্যাদী কিবা হ'ব বুলি আমি নাভাবোঁ কাৰণ ভেকচিনটো এণ্টিবডি প্ৰডিউচ কৰাৰ পিছত ভেকচিনটো কাম শেষ হৈ যাব গতিকে দ্বিতীয় ড'জটো লোৱাৰ এমাহমানলৈকে তাৰ কাম থাকিব তাৰপিছত শৰীৰত এণ্টিবডিখিনিহে থাকিব যিখিনিয়ে আমাক প্ৰতিৰোধ ক্ষমতাটো দিব গতিকে ভেকচিনৰ পৰা তেনেকুৱা ধৰণৰ কোনো বেয়া হ'ব বুলি আমি নাভাবোঁ নাভাবে নীলোৎপল আপুনি দ্বিতীয় প্ৰশ্নটোৰ সৈতে সাজু হওক কিন্তু এটা প্ৰশ্ন আছে ডাক্তৰ দীপক শৰ্মা দুটাকৈ ড'জ অতিকৈ জৰুৰী দুটাকৈ ড'জেই লাগিব এটা ড'জ হ'লে নহ'ব এইখিনি কথাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে হয় প্ৰথম ড'জটোৰ পিছত কিছু ইমিউনিটি আহিব তাৰমানে ধৰক আপোনাৰ এবাৰ 50% ইমিউনিটি আহিব এসপ্তাহ দুসপ্তাহমানৰ পিছত কিন্তু ছেকেণ্ড ড'জটো বুষ্টাৰ ড'জ বুলি কয় সেই বুষ্টাৰ ড'জটো যেতিয়া পাব তেতিয়াহে আমাৰ ভেকচিনটোৰ যিখিনি কাৰ্যক্ষমতা সেইখিনি সম্পূৰ্ণভাৱে প্ৰকাশ পাব গতিকে দুটা ভেকচিন লোৱাত খুবেই দৰকাৰী আৰু এই বিষয়ে আমাৰ দেশত 28 দিনৰ পিছত দিয়া হ'ব কিছুমান দেশত 3 মাহৰ পিছতো দিয়া হয় গতিকে কোনোবাই যদি কেতিয়াবা 28 দিনৰ পিছত কেনেবাকৈ মিছো কৰিলে ড'জটো তাৰ 2 দিনমান পিছত ল'লেও কোনো অপকাৰ নাই
কিন্তু দুটা ড'জ লোৱাটো দৰকাৰী এইখিনিতে কিন্তু এটা কথা ক'ব লাগিব এই প্ৰথমটো ড'জ লৈ মানুহে ভাবিব নালাগিব যে মই প্ৰটেক্টেড হৈ গ'লো দ্বিতীয় ড'জটো লোৱাৰ পিছতো 100% প্ৰটেক্টেড নহ'ব পাৰে কিন্তু এটা কথাই হ'ল যে আমি মাস্ক পিন্ধা হাতৰ যিটো হাইজিন ৰখা পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখা আৰু এই গোটেইকেইটা কথা ডিষ্টেঞ্চ ৰখা ছেফ ডিষ্টেঞ্চ এইটো ৰখা অলপমান দিনৰ কাৰণে দৰকাৰ হ'ব এইটোক কয় নিউ নৰ্মেল নতুন নৰ্মেল গতিকে এইখিনি সদায় আমি মানি চলিব লাগিব আৰু আমি যথেষ্ট কিছুমান মানুহক আমি ইমিউনাইজ কৰিব লাগিব তেতিয়া আমাৰ গোটেইখিনি ছ'চাইটিখন বা আমাৰ সমাজখন এইটো ছেফ হ'ব সেই কথাটো কিন্তু আমি জনাটো খুবেই দৰকাৰী গতিকে দিছ ইজ আ ছ'চিয়েল ৰেছপন্সিবিলিটি উল্লেখ কৰিছে মোৰ এটা চমু বাণিজ্যিক বিৰতি এটাৰ সময় হৈছে বিৰতিৰ পিছতে মই নগাঁৱলৈ গৈ দ্বিতীয় প্ৰশ্নটো ল'ম এটা চমু বিৰতি লৈছোঁ স্বাগতম জনাইছোঁ আজি ৰাজ্যজুৰি সমগ্ৰ দেশৰ লগতে যি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া COVID-19ৰ বিৰুদ্ধে সেয়া আৰম্ভ হৈ গৈছে আজি ৰাজ্যত প্ৰায় 65টা কেন্দ্ৰত এই ব্যৱস্থা কৰা হৈছে নগাঁৱলৈ যাবলৈ বিচাৰিম পুনৰবাৰ নগাঁৱৰ পৰা সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নীলোৎপলৰ সৈতে নীলোৎপল আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি নিশ্চয় নিশ্চয় গীতাশ্ৰী আমাৰ আৰু তিনিটা প্ৰশ্ন আছে কাৰণ যিহেতু আমি সাংবাদিকসকলে যথেষ্ট ৰিস্ক লৈ আমি কাম কৰিছিলোঁ গতিকে আজি যিহেতু অধীৰ আগ্ৰহে বাট চাই থকা খন আহিছে ভেকচিন আৱিষ্কাৰ হৈছে গতিকে জানিবলগীয়া আছে সকলোৱে কৃষ্ণ কি ক'ব আচলতে আজি ভাৰতবাসীৰ বাবে এক ভাল দিন আৰু এই ভাল দিনটোত যিহেতু আজি চিকিৎসা কৰ্মীসকলক যিহেতু কোভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু ইয়াৰ পিছতে সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ কোভিড ভেকচিন যাব কিন্তু সেই সময় যোৱাৰ আগতে আচলতে ৰাইজসকল আশ্বস্ত হ'ব লাগিব যে কোভিড ভেকচিন কিমান নিৰাপদ তাৰ বাবে কিছুমান প্ৰশ্ন আছে যাতে শিশুসকল আৰু গৰ্ভৱতী মহিলাসকল বা অন্যান্য যিসমূহ হাৰ্ট পেচেণ্ট হওক বা ব্লাড প্ৰেছাৰযুক্ত তেনেকুৱা ধৰণৰ ৰোগীসকলে আচলতে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব নে নোৱাৰে কৃষ্ণ সেইটো প্ৰশ্ন আপোনাৰ থাকিব টমাছ কি আছে আপোনাৰ প্ৰশ্ন নিশ্চয়কৈ মোৰ সতীৰ্থ সাংবাদিকে কথাটো কৈছে যে আজি ভাৰতবৰ্ষৰ কাৰণে এটা ভাল খবৰ যিসকলে কোভিডত আগফালে প্ৰতিনিধিত্ব কৰে তেওঁলোকক আজি ভেকচিন দিয়া হৈছে কিন্তু ইয়াতে এটা প্ৰশ্ন এটা উত্থাপিত হয় যিসকলে কোভিডৰ ভেকচিন লৈছে তেওঁলোকে খোৱা বোৱাত কিয় বাধা থাকিব নেকি তেওঁলোকে কি খাব পাৰিব আৰু কেনেকুৱা নিশ্চয় নিশ্চয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু পৰিজ্ঞানদা আছে জ্যেষ্ঠ সাংবাদিক আমি পৰিজ্ঞানদাৰ পৰা জানিব চেষ্টা কৰিম পৰিজ্ঞানদা আপোনাৰ কি প্ৰশ্ন আছে আজি ভাৰতবাসীৰ বাবে এটা ভাল দিন কিন্তু মোৰ প্ৰশ্নটো হৈছে যে শিশুসকলক ভেকচিনটো কেনেধৰণে দিব বা কেনেদৰে দিয়া উচিত সেই বিষয়ে মই জানিব বিচাৰিছোঁ হয় মই তিনিটা প্ৰশ্ন ললো আপোনাৰ পৰা মই প্ৰথমে যাবলৈ বিচাৰিম ডক্টৰ উমেশ শৰ্মাৰ ওচৰলৈ তেখেত ফোন লাইনত আছে আমাৰ সৈতে প্ৰথম প্ৰশ্নটো আহিছে যে গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত এতিয়ালৈকে এই ভেকচিন সম্ভৱতঃ এতিয়ালৈকে তেওঁলোকক এই ভেকচিন দিয়া নহয় ভেকচিনৰ যি ক্ৰাইটেৰিয়া সেই আওতাত বাহিৰত ৰখা হৈছে ঠিক একেধৰণে শিশুসকলৰ ক্ষেত্ৰত কি ধৰণে আগবাঢ়িব অকণমান এই বিষয়ে আমি জানিবলৈ বিচাৰিম অধিক প্ৰথম তেখেতে আমাৰ সাংবাদিক বন্ধুৱে যিটো কথা সুধিছে তেখেতে কৈছে যে শিশু আৰু গৰ্ভৱতী মহিলা আচলতে আমাৰ এই কৰোনা ভেকচিনটোৰ যিটো গৱেষণা চলিছিল সেই গৱেষণাৰ বস্তু হিচাপে বিষয়বস্তুত আমাৰ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিৰ বা শিশু আৰু গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক গাখীৰ খোৱা লেকটেটিং মাদাৰ তেওঁলোকক ধৰি লোৱা হোৱা নাছিল সেইকাৰণে আমি এই গ্ৰুপ কেইটাৰ ওপৰত ভেকচিন কি কেনেকৈ দিব পৰা যাব কি হ'ব এই বিষয়ে গৱেষণা হোৱা নাই যিখিনি গৱেষণা হৈছে সেইখিনিৰ পৰা আমাৰ এতিয়া এই পপুলেশ্যনটো দিয়া যাব আৰু এটা কথা আৰু এটা প্ৰশ্ন মই শুনা পাইছো যে কি খানা খাদ্য কিবা বাছ বিচাৰ আছে ভেকচিন লোৱাৰ পিছত কিবা বিশেষ ডায়েট থাকিব নেকি এগৰাকী প্ৰশ্ন আছে এই কথাটো মই বহুত মই শুনা নাই কিন্তু মই মোৰ যোৱা 40 বছৰৰ অভিজ্ঞতাৰ পৰা এটা কথা কওঁ যে কিছুমান ঔষধ আছে যি ঔষধে আমাৰ যিটো ইমিউন চিষ্টেম বেমাৰ প্ৰতিৰোধ কৰিব পৰা যিটো চিষ্টেম আছে আমাৰ বডিত সেইটোক দমাই ৰাখে কিছুমান ঔষধে যেনে কিডনি ট্ৰান্সপ্লান্ট হৈ যোৱাৰ পিছত বা কেঞ্চাৰ বেমাৰী কেমোথেৰাপি দিয়াও এই ঔষধবিলাকে সেই ইমিউনিটিটো ছাপ্ৰেছ কৰি ৰাখে সেইকাৰণে আমি এইটো ইমিউনো ছাপ্ৰেছিভ ড্ৰাগ বুলি কওঁ আৰু এটা বস্তু আছে হয়তো কিছুমান বন্ধুৱে মোৰ কথাটো বৰ ভাল নাপাব পাৰে কিন্তু চাইণ্টিফিক কথা যে এলকহল মদ খাব নালাগে এই ইমিউনিটি মদে ইমিউনিটি ছাপ্ৰেছ কৰে এইটো কথা বহুতে গম নাপায় মোৰ কিছুমান বন্ধু সোধোতে মই কৈছোঁ যিকোনো ভেকচিনৰ ক্ষেত্ৰতে যেতিয়া ইমিউনিটিটো আমি বুষ্ট আপ কৰিব খোজোঁ এই ইমিউনিটিটো ছাপ্ৰেছ কৰে এলকহলে মইতো কৈছোঁ কিছুমান ঔষধ আছে সেইবিলাকে ইমিউন ছাপ্ৰেছ কৰে
যেতিয়াকে এই ভেকচিন লোৱা যায় এই বস্তুবিলাকৰ পৰা আমি দূৰত থাকিব লাগে অৰ্থাৎ সুৰাপান ক্ষতিকাৰক হ'ব পাৰে ডায়েটৰ কথাখিনি আপুনি ক'লে শিশুসকল বা গৰ্ভৱতী মহিলা বা যিসকলে স্তনপান কৰাই আছে তেওঁলোকৰ কথা আপুনি ক'লে ডক্টৰ দীপক শৰ্মা আৰু এটা প্ৰশ্ন আছিল যে প্ৰশ্নটোৰ লগতে মই অকণমান কথা যোগ কৰি দিছোঁ যে যিসকল ৰোগী তেওঁলোক হৃদৰোগত আক্ৰান্ত হৈ আছে বা তেওঁলোকৰ আন কিছু ৰোগ আছে তেওঁলোকৰ ক্ষেত্ৰত আচলতে কি ধৰণে দিয়া হ'ব এইখিনি যদি আমি আপোনাৰ পৰা অকণমান জানিবলৈ পাৰোঁ হয় এইবোৰত কোমৰ্বিডিটিজ কাৰোবাৰ ব্লাড প্ৰেছাৰ আছে কাৰোবাৰ ডায়েবেটিছ আছে কাৰোবাৰ বা হৃদৰোগ আছে যদিহে এই লোকসকল আছে সেইসকলক সোনকালে আমি দিব লাগে কাৰণ সেইসকল ৰোগৰ যদি কৰোণা হয় তেখেতসকলৰ মৃত্যু হোৱাৰ আশংকা বেছি গতিকে সেইসকল ৰোগীক আমি সোনকালেহে দিব লাগে তেখেতসকলক ইয়াৰ নেক্সট পৰ্যায়ত সেইখিনি হ'ব যেতিয়া মানে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছবোৰৰ পিছত যেতিয়া নেক্সট লোকসকলক দিয়া হ'ব পিছৰ পৰ্যায়ত দিয়া হ'ব তেতিয়া সেই ফেক্টৰকেইটা লোৱা হ'ব ফেক্টৰিং কৰা হ'ব কাৰোবাৰ ডায়েবেটিছ আছে ব্লাড প্ৰেছাৰ আছে হৃদৰোগ আছে তেখেতসকলক সোনকালে দিয়া হ'ব কাৰণ তেখেতসকলক আমি প্ৰটেক্ট কৰিব লাগিব কিন্তু এইখিনি যদি কোনোবাই এই দুদিন আগতে হাৰ্ট এটেক হৈ গৈছে বা 2 সপ্তাহ আগতে হাৰ্ট এটেক হৈছে 3 সপ্তাহৰ ভিতৰত তেওঁলোকক ভেকচিন দিয়া সেই সময়ত নহ'ব কিন্তু অলৰেডি কাৰোবাৰ হৈ গৈছে 3 সপ্তাহ 3 মাহ আগতে হৈ গৈছে বা কাৰোবাৰ ডায়েবেটিছ আছে হাইপাৰটেনছন আছে তেখেতসকলক সোনকালেহে দিব লাগে আৰু এটা কথা ডক্টৰ শৰ্মাই খুব ভালকৈ কৈ গ'ল এটা কথা কিন্তু মনত ৰাখিব লাগিব এই ভেকচিন লোৱাৰ পিছত অলপমান দিনৰ কাৰণে কিন্তু মদ্যপান নকৰা ভাল কাৰণ ই ইমিউনিটি ছাপ্ৰেছ কৰিব এই এণ্টিবডি প্ৰডাকশ্যনত বাধা দিব গতিকে অন্ততঃ 3-4 মাহ এই ভেকচিন লোৱাৰ পিছত নিজৰ কাৰণে মদ্যপান নকৰা ভাল সেইটো কথা মনত ৰাখিব লাগিব কিন্তু অন্য খাদ্যৰ আৰু এটা অকণমান প্ৰশ্ন সুধিবলগীয়া থাকি গ'ল যোগ দিছোঁ মই তাতে যিসকলক প্লাজমা থেৰাপি দিয়া হৈছিল তেওঁলোকক ভেকচিন দিয়া হ'ব নে তেওঁলোকক ভেকচিন দিব প্ৰয়োজন নাথাকিব এই সন্দৰ্ভত যদি অকণমান আৰু জানিব পাৰোঁ এক নম্বৰ কথা হ'ল প্লাজমা থেৰাপিৰ কিমান দৰকাৰ আছে এতিয়া সেইটো বিষয়ে খুব ডিবেট হৈছে গতিকে এতিয়া অলপমান দিনৰ পৰা প্লাজমা থেৰাপি দিয়া হোৱা নাই কিন্তু যদিহে ইমিডিয়েটলি এমাহৰ ভিতৰত যদি প্লাজমা থেৰাপি পাইছিলে তেখেতসকলক এতিয়া দিয়া নহ'ব কাৰণ প্লাজমা থেৰাপি কোনে পাইছিলে প্লাজমা থেৰাপি পাইছিলে কোনোবাৰ একিউট ক'ভিড হৈছিলে একিউট ক'ভিড হোৱাৰ পিছত অলপমান দিনৰ ভিতৰত 3 সপ্তাহৰ ভিতৰত এই ভেকচিনটো সাধাৰণতে দিয়া নহয় আৰু প্লাজমা থেৰাপি লোৱাৰ পিছত যদি অকণমান এণ্টিবডি টেষ্ট কৰিবলগীয়া হ'ব পাৰে যদি তেওঁলোকৰ এণ্টিবডিবোৰ বেছি আছে তেখেতসকলক তেতিয়া দিবৰ দৰকাৰ নাই অলপমান দিন ৰোৱাৰ পিছতহে দিব লাগিব কাৰণ যিবোৰ প্লাজমা থেৰাপিৰ পৰা এণ্টিবডি পায় সেই প্লাজমা এণ্টিবডিবোৰ বহু বেছি দিন নাথাকে যেতিয়া সেইবোৰ নাইকিয়া হৈ যাব তাৰ পিছতহে ভেকচিনটো দিয়া ভাল ইমিডিয়েটলি প্লাজমা থেৰাপি লোৱাৰ প্ৰায় 3 সপ্তাহৰ ভিতৰত এই ভেকচিনটো নিদিয়াই ভাল হয় ডক্টৰ ধ্ৰুৱজ্যোতি বৰা যি শেহতীয়াকৈ আমি জানিব পাৰিছোঁ যে যিসকলে বৰ্তমান আমি আনকালেও আন ভেকচিনসমূহৰ ক্ষেত্ৰতো জানো যে কাৰোবাৰ জ্বৰ হৈ থাকিলে সাধাৰণতে শিশুটোক আমি ভেকচিন দিবলৈ লৈ নাযাওঁ বা চিকিৎসকেও কেতিয়াবা পিছলৈ আহিব বুলি কয় এতিয়া এই ভেকচিনৰ ক্ষেত্ৰত কি আচলতে ক'ভিড যদি কাৰোবাৰ হৈ আছে বা ক'ভিডৰ যদি কাৰোবাৰ লক্ষণ আছে তেওঁক সেই মুহূৰ্তত ভেকচিনটো দিয়া হ'ব নে আচলতে তেওঁক দিয়া নহয় সেই মুহূৰ্তত পিছলৈ দিয়া হ'ব প্ৰথম কথা কোভিডটো হোৱা মানে কোভিড ভাইৰাছটো মানুহজনৰ গাত সোমালেই সেই মানুহজনে সেই ভাইৰাছটোৰ বিৰুদ্ধে এণ্টিবডি প্ৰডিউচ কৰিবই গতিকে তেওঁক আকৌ এটা ভেকচিন দিয়াৰ প্ৰয়োজন নাই যদি শুদ্ধকৈ দিব লগা হয় তেতিয়াহ'লে তেওঁৰ কিমান এণ্টিবডি প্ৰডিউচ কৰিলে সেই টেষ্টটো কৰিহে আচলতে দিব লাগে গতিকে এক্টিভলি কোভিড হৈ থকা মানুহ বা ইমিডিয়েটলি কোভিড হৈ থকা মানুহক তেওঁলোকে আৰু যেনেকৈ ডক্টৰ শৰ্মাই কৈছে প্লাজমা থেৰাপি দি হোৱা মানুহক ইমিডিয়েটলি ভেকচিনটো দিয়া নহয় পিছলৈ সম্ভৱতঃ তেওঁলোকক সেইধৰণে দিয়া হ'ব আৰু এতিয়া যিহেতু নতুন ষ্ট্ৰেইনৰ কথা আহিছে যে ইউকে নতুন ষ্ট্ৰেইন পোৱা গৈছে যি আৰু উৎপৰিৱৰ্তন হৈ কিছু অকণমান আৰু ইনফেকচিয়াছ বেছি হৈ গৈছে বা বেছি কণ্টেজিয়াছ হৈ গৈছে বেছি সংক্ৰামক হৈ গৈছে এতিয়া সেইখিনিৰ ক্ষেত্ৰত এই আমাৰ ইতিমধ্যে যিখিনি উদ্ভাৱন হৈ গ'ল যি ভেকচিন আমাক দিয়া আৰম্ভ কৰি দিছে কি ধৰণে কাৰ্যক্ষম হ'ব ডক্টৰ বৰা চাওক এই প্ৰশ্নটো এতিয়ালৈকে সমাধান হোৱা নাই আশা কৰা হৈছে যে কিছুমান
মিউটেণ্ট ষ্ট্ৰেইন যিহেতু মূল ষ্ট্ৰেইনটোৰ বেছ ওচৰ চপায় গতিকে এইটো মূল ষ্ট্ৰেইনটোৰ বিৰুদ্ধে প্ৰস্তুত কৰা ভেকচিনটোৱে সেই ষ্ট্ৰেইনবিলাককো কিছু দূৰ কভাৰেজ দিব বা সম্পূৰ্ণৰূপে কভাৰেজ দিব পাৰে অৰ্থাৎ সেই ষ্ট্ৰেইনবিলাকো প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে কিন্তু এইটো এতিয়াও বৈজ্ঞানিকভাৱে ঘোষিত এটা পৰিণাম হিচাপে গ্ৰহণ কৰা হোৱা নাই এই বিষয়ে আৰু অধিক পৰীক্ষা নিৰীক্ষা চলি আছে কিন্তু কেতিয়াবা এনেকুৱা চিটুৱেশ্যনো হ'ব পাৰে যে নতুন ষ্ট্ৰেইনটোক এই ভেকচিনটোৱে প্ৰটেকশ্যন নিদিয়ে তেতিয়াহ'লে হয়তো এটা সুকীয়া ভেকচিন বা সুকীয়া হেৰিৰ প্ৰয়োজন আহিব পাৰে আৰু সেইকাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যাতে এই নতুন ষ্ট্ৰেইনটো আহি পেলাই আমাৰ সমাজত বিয়পিব নোৱাৰে তাৰ কাৰণে যিটো আমাৰ এফেক্টিভ ৱে মাস্ক ছ'চিয়েল ডিষ্টেঞ্চিং আৰু চেনিটাইজেশ্যন এইটো আমি সেইকাৰণে অকণো ঢিলাই দিব নোৱাৰোঁ আৰু বিশেষকৈ চৰকাৰে ইতিমধ্যে যাতে এই ষ্ট্ৰেইনবিলাক আহি সোমাব নোৱাৰে তাৰ বাবে ভ্ৰমণ প্ৰতিবন্ধকতাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে গোটেই বস্তুটো এতিয়াই সম্পূৰ্ণ 100% উত্তৰ দি দিয়াটো সম্ভৱ নহয় এইটো এটা বিকাশমান দিশ হৈ আছে আৰু কথাবোৰ ঠিক এনেধৰণেই আগবাঢ়িছে ধন্যবাদ খুব সুন্দৰকৈ আপুনি গোটেইখিনি কথা বুজাই দিছে আৰু লগতে ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ লগতে ডক্টৰ দীপক শৰ্মা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিম আৰু ডক্টৰ উমেশ শৰ্মা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি সময় দিয়াৰ বাবে আপোনালোকে আজি ভেকচিন লৈছে তাৰপিছত আপোনালোকে অভিজ্ঞতাখিনি ব্যক্ত কৰিছে আৰু অভিজ্ঞতাৰ লগতে আপোনালোকে বাকীখিনি দিশো ইমান সুন্দৰকৈ আমাক লৈ বিশ্লেষণ কৰিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ক'বলৈ গ'লে সমগ্ৰ দেশৰ বাবে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি প্ৰতিষেধক প্ৰদান অভিযান সেয়া আজিৰ দিনটোৰ পৰা ভাৰতবৰ্ষত আৰম্ভ হৈছে তিনিগৰাকী চিকিৎসককে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰে সৈতে এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি ল'ম অৱশেষত আইনী যুঁজত জয়ী হ'ল মনমিতা বৰ্মন শিলচৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰম পঢ়িব এতিয়া মনমিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আশা পূৰণ হ'ল কোকৰাঝাৰৰ মনমিতাৰ মনৰ আশা পূৰণ হ'ল কোকৰাঝাৰৰ মনমিতা বৰ্মনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়িব পাৰিব কোকৰাঝাৰৰ মনমিতাই 2019 চনৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল মনমিতা বৰ্মন কিন্তু তাৰ পাছতো MBBS পাঠ্যক্ৰমত নাম ভৰ্তি কৰিবলৈ নিদিলে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং চমুকৈ NIOSৰ যোগেদি মনমিতাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবেই এই সিদ্ধান্ত লৈছিল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনে 2013 চনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল মনমিতা তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙত নাম ভৰ্তি কৰিলে মনমিতাই 2017 চনত 61% নম্বৰেৰে নাৰ্ছিং পৰীক্ষাত উত্তীৰ্ণ হয় মনমিতা 2019 চনত চিকিৎসক হোৱাৰ আশাৰে মনমিতা অৱতীৰ্ণ হ'ল নীট পৰীক্ষাত সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পাঠ্যক্ৰমৰ বাবে যোগ্যতা অৰ্জন কৰিলে মনমিতাই কিন্তু DME কাউন্সেলিং কমিটিয়ে NIOSৰ যোগেদি দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ বাবে নাকচ কৰিলে মনমিতাক DMEৰ সিদ্ধান্তৰ বিৰুদ্ধে 2019 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত মনমিতাই দাখিল কৰিলে লেখ আবেদন অৱশেষত জয়ী হ'ল মনমিতা গুৱাহাটী উচ্চ ন্যায়ালয়ে MBBSত নাম ভৰ্তিৰ অনুমতি দিবলৈ নিৰ্দেশ দিলে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনক ভাৰতীয় সংবিধান মতে যিটো চেণ্ট্ৰেলৰ যিটো ৰুলছ ফ্ৰেম কৰে সেইটোহে থাকে আৰু ষ্টেটৰ ৰুলছটো কনফ্লিক্ট কৰিলে ষ্টেট ৰুলছটো ভইড হয় ইলিগেল হয় গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি 22 ডিচেম্বৰৰ জাজমেণ্টত ৰুল 4(2)B এইটো ষ্টাৰ্ট ডাউন কৰিলে আনকনষ্টিটিউচনেল বুলি আৰু মনমিতা বৰ্মনক এডমিশ্যন দিবলৈ মেডিকেল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনক অৰ্ডাৰ নিৰ্দেশ দিলে আৰু সেই মৰ্মে যোৱাকালি তেওঁ এডমিশ্যন শিলচৰ মেডিকেল কলেজত এডমিশ্যন পাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে কোকৰাঝাৰৰ ঘৰত উপস্থিত হৈছে উৎফুল্লিত মনমিতা বৰ্মন নাৰ্ছিং পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পাছতো MBBSত নাম ভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰা মনমিতাক লৈ আজি গৌৰৱান্বিত পৰিয়াল আইনী যুঁজৰ অন্তত চিকিৎসক হোৱাৰ আশা পূৰণ হোৱাত সুখী মনমিতা বৰ্মনো ভাল লাগিছে অকণমান হাৰ্ড ৱৰ্ক কৰিছিলোঁ পাই গ'লোঁ চিট
মই হেপী ভাল লাগিছে মই এতিয়া সিকিউৰ ফিল কৰোঁ যে মই নিজৰ ফেমিলিক বা গাঁৱৰ মানুহবিলাকক মই হেল্প কৰিব পাৰিম মোৰ যিটো উদ্দেশ্য আছিল সেইটো মানে সফল হ'ব বুলি মই ভাবি লওঁ আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ে মান্যতা প্ৰদান কৰিলে নেশ্যনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং চমুকৈ NIOSৰ পাঠ্যক্ৰমক যাক লৈ আজি মনৰ খুদুৱনি আঁতৰিল NISৰ যোগেৰে বিভিন্ন পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীৰ ঋত্বিক কৌশিকৰ সহযোগত কুকুৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছৰ প্ৰতিবাদত আজি কপিল গুৱাহাটী মহানগৰী বিতৰ্কিত তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীৰে শনিবাৰে কংগ্ৰেছে পালন কৰিলে কৃষক অধিকাৰ দিৱস ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়ত আৰক্ষীৰে খণ্ড যুদ্ধতো লিপ্ত হ'ল প্ৰতিবাদকাৰী কংগ্ৰেছ নেতাকৰ্মী প্ৰতিবাদকাৰী কংগ্ৰেছৰ ৰণচণ্ডী মূৰ্তি আৰক্ষীৰে হতাহতি খণ্ডযুদ্ধ আৰক্ষীৰ বেৰিকেড ভাঙি দিয়াৰ চেষ্টা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মহানগৰ বিতৰ্কিত কৃষি আইন বাতিল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ ক্ষোভে চুলে চূড়ান্ত সীমা শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৃষকৰ অধিকাৰ দিৱস পালন কৰাৰ সমান্তৰালকৈ ৰূপায়ণ কৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচী কংগ্ৰেছ দলে এই আন্দোলন দেশজুৰি কৰিছোঁ আৰু অসমত আমি কেইবাবাৰো এই আন্দোলন কৰিছোঁ মূল্য বৃদ্ধিৰ ওপৰত আজি মূল্য বৃদ্ধিয়ে ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে আৰু এই চৰকাৰ সম্পূৰ্ণৰূপে এটা নিকাম্মা চৰকাৰ অপদাৰ্থ চৰকাৰ কৃষকৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত খাটি খোৱা মানুহৰ ওপৰত মাত্ৰ গোটেই দেশখন তেওঁলোকে বেপাৰী পুঁজিপতিৰ হাতত গতোৱাৰ তেওঁলোকে যিটো এফালৰ পৰা তেওঁলোকে কাম কৰিছে ইয়াৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব আৰু সেইকাৰণে আজি কংগ্ৰেছ দলে ৰাস্তাত নামিছে গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ যোৱাৰ পথত কেইবাবাৰো আৰক্ষীৰ বাধাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰীসকল কংগ্ৰেছৰ প্ৰতিবাদৰ বাবে ৰাজভৱনলৈ যোৱা পথত গঢ়ি তোলা হ'ল নিশ্চিদ্ৰ নিৰাপত্তা কিন্তু আৰক্ষীৰ নিৰাপত্তাকো নেওচি হেলা ৰঙে আগবাঢ়িল কংগ্ৰেছৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী সমৰ্থক আৰক্ষীৰ বেৰিকেড উফৰাই ৰাজভৱন অভিমুখে যোৱাৰ চেষ্টা প্ৰতিবাদকাৰীৰ এটা সময়ত আৰক্ষীয়ে ঠেলা হেঁচা কৰি টানি নি গাড়ীত ভৰালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক আটক কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈসহ কেইবাজনো নেতা কৰ্মীক এনেকুৱা দমনে কংগ্ৰেছক স্তব্ধ কৰিব নোৱাৰে কংগ্ৰেছৰ আন্দোলন চলি থাকিব এনেকুৱা দমনে বিজেপিয়ে কেতিয়াও আমাৰ আন্দোলন মষিমূৰ কৰিব নোৱাৰে এই ৰাজনৈতিক দলটোক যেতিয়ালৈকে আমি অসমৰ পৰা উৎখাত কৰিব নোৱাৰোঁ আমি শান্ত নহওঁ কাৰণ তেওঁলোকে অসমক তিল তিলকে হত্যা কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈছে আমি সকলোৱে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি সংগ্ৰাম কৰিম ইফালে ৰঙিয়াৰ চেপ্তিটো কেইবা শতাধিক কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে বৰপেটাৰ ভৱানীপুৰৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে তিনিখন বাছেৰে আহি আছিল কংগ্ৰেছ কৰ্মীসকল আটক কৰাৰ পাছতেই অধিক প্ৰতিবাদমুখৰ হৈ উঠে কংগ্ৰেছ কৰ্মীসকল এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আমি আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমি ওলাই আহিছিলোঁ কিন্তু আমাক ৰঙিয়া চেফটিত অবৈধভাৱে আমাক গাড়ী আবদ্ধ কৰি ৰাখি তিনিখন গাড়ী অসম চৰকাৰক ধিক্কাৰ দিছোঁ তেওঁলোকৰ যি হিটলাৰী শাসনৰ বাবে থানাত তাৰমানে ফোন যোগে তেওঁলোকে থানাত যি আমি প্ৰতিবাদ কৰিব গাড়ীবিলাক আহিছিল সেই গাড়ীবিলাক ৰখাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ অৱশ্যে আটক কৰাৰ কিছু সময় পাছতেই মুকলি কৰি দিয়া হয় কংগ্ৰেছ নেতা কৰ্মীসকলক 22 জানুৱাৰীতো ব্লক পৰ্যায়ত কংগ্ৰেছে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পান তাকো বানাৰসী পানৰ জুই লগাই জুতি ললে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
শিলচৰত পাণ দুখন এখন মুকলি কৰিলে মন্ত্ৰীগৰাকীয়ে আৰু ললে তেওঁ পাণত জুই লগোৱা পাণৰ জুতি এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম खाई के पान बनारस वाला खुल जाए बंद अकल का ताला बिग बी अमिताभ बच्चনৰ এই বিখ্যাত গীতটিক ৰোমন্থন কৰি পান খালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বেনাৰসী পাণত জুই লগাই পাণৰ জুতি ললে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰত মস্ত বনাৰসী পাণ নামৰ দোকানখনৰ শুভাৰম্ভণি কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় মুঠ 110 বিধ তামোল পাণৰ যোগান ধৰিব এই পাণ দোকানখনে 30 টকাৰ পৰা 2100 টকা পৰ্যন্ত হ'ব পাণৰ মূল্য ধপাত মুক্ত পাণ বিক্ৰীৰ প্ৰচেষ্টা চলোৱা দোকানখনৰ গৰাকীক শলাগ লয় মন্ত্ৰীজনে মুখত পাণ ভৰাই ভাৰতীয় আৰু অসমীয়াৰ ঐতিহ্য পৰম্পৰা তামোল পাণৰ উল্লেখনীয় অৱদানৰ কথা ক'লে মন্ত্ৰীগৰাকীয়ে দোকানখনত আপোনালোকে দেখিছে যে ইয়াতে তামোল পাণ বিক্ৰীৰ ব্যৱস্থা আছে ইয়াতে 110 প্ৰজাতিৰ তামোল বিক্ৰী হ'ব আমাৰ ভাৰতীয় পৰম্পৰা বা অসমীয়া পৰম্পৰাত আমাৰ পাণৰ প্ৰচলন আছে টেবাকৰ প্ৰচলন নাই ইয়াতে আটাইতকৈ ভাল কথা হ'ল যে ইয়াতে টেবাকো ফ্ৰী পাণ দিয়া হ'ব এই যে 110 বিধ তামোল আছে এই 110 বিধ তামোলত কোনো বিধত আপোনাৰ টেবাকো নাই শিলচৰৰ এই ব্যতিক্ৰমী পাণ দোকানখনে অন্য 10জন নিবনুৱা যুৱকৰ বাবেও আদৰ্শ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট